নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছো আজি মই আপোনালোকৰ লগত এটা বিশেষ ৰেখাৰ বিষয়ে আলোচনা কৰিম হস্ত ৰেখাৰ ওপৰত আলোচনা কৰিম হেতু হল শিৰোৰেখা বিশেষকৈ হস্ত ৰেখাৰ ওপৰত মোৰ আগৰ ভিডিও আছে বহুত আপোনালোকে চাব পাৰে তৰে মাজেদি কিছুমান কথা ৰৈও যায় গতিকে আজি মই যিটো ৰেখাৰ কথা কম সেই ৰেখাটো এটা খুব গুৰুত্বপূৰ্ণ ৰেখা কিন্তু কাৰণ আমাৰ হাতৰ ৰেখাৰ মুখ্যতঃ আমাৰ জন্মগতভাৱে আমি কওঁ যে প্ৰত্যেক মানুহে জন্মতে তিনিটা ৰেখা থাকেই সেইকেইটা হল এটা আয়ুখ ৰেখা যেটো আপোনাৰ এইটো কথা কৈছো এইটো আয়ুখ ৰেখা এনেকৈ যেটো আহিছে এইটো আপোনাৰ শিৰোৰেখা বা মস্তিষ্ক ৰেখা বুলি কোৱা হয় আৰু এইটো হৃদয় ৰেখা মুখ্যতঃ আজিৰ মোৰ আলোচ্য বিষয় হ'ব শিৰোৰেখা বা মস্তিষ্ক ৰেখা বুলি কোৱাৰ লগে গমে পাইছে মানুহৰ মানসিকতা মুখ্যতঃ যেটো ৰেখাৰ পৰা মানুহ এজনৰ মানসিকতা বিশেষকৈ গম পোৱা যায় কাৰণ মানসিকতাৰ ওপৰতে মানুহ এজনৰ বুদ্ধিবৃত্তিও বহুত ডিপেন্ড কৰে এটো মনত ৰাখিব মই ইয়াত এই যেটো ৰেখা আজি আলোচনা কৰিম বুলি কলো শিৰোৰেখা সেই শিৰোৰেখাৰ শুভ দিশটোৱে আলোচনা কৰিম অশুভ দিশটো নহয় গতিকে তাত কমপ্লিট আলোচনা নহব অকল যিবিলাক শুভ হিচাপত চিহ্নিত কৰা হৈছে শিৰোৰেখাৰ গঠন প্ৰণালীলৈ যেটো গঠন এইবিলাক হাতৰ ৰেখাৰ গঠন প্ৰণালীলৈ ইয়াৰ বিশ্লেষণটো গতিকে যেটো হস্তৰেখাৰ ওপৰত বহুত আলোচনা কৰা যায় অকণমান ইফালতে ভাগ্য বিশেষকৈ হাতৰ ৰেখাৰ ফলাফল ভিন্ন হৈ যায় হেতু মনত ৰাখিব সৰু এটা সামান্য সূক্ষ্ম ৰেখাৰ কাৰণেও আপোনাৰ বেলেগ এটা ব্যতিক্ৰম হৈ যাব পাৰে কিন্তু মই এতিয়া আপোনালোকক যেটো শিৰোৰেখাৰ কথা কম গতিকে মই আয়ুখ ৰেখাৰ কথা নকওঁ মই কলোৱে আয়ুখ ৰেখাৰ পৰা যেনেকৈ আয়ুখৰ বিষয়ৰ লগত তাৰ মানুহৰ এজনৰ ভৱিষ্যতৰ উন্নতি কথা গম পোৱা যায় সেইদৰে বিশেষকৈ আপোনাৰ ভাগ্য ৰেখাৰ পৰা মুখ্যতঃ ভাগ্যৰ কথাই কোৱা যায় জানে এটো আপোনালোকে ভাগ্য বুলি ৰেখা বুলি ক'লে আৰু ৰবি ৰেখাও থাকে কথা থাকে তাৰ মানে আপোনাৰ বিভিন্ন দিশটো চোৱাৰ পিছতহে এজন জাতকৰ বিষয়ে এটা সম্যক ধাৰণা কৰিব পাৰি বা কিছুমান ফল ক'ব পাৰি গতিকে তাৰ লগত আপোনালোকৰ মই কৈছো যে ৰবি ৰেখাৰ পৰা আপোনাৰ মুখ্যতঃ মানুহৰ মান যশস্যা বা উচ্চ চাকৰি এইবিলাকো গম পোৱা যায় কেতিয়াবা আপোনাৰ আয়ুখ ৰেখাৰ পৰা ঊৰ্ধ্বমুখী ৰেখায়ো সংকেত কৰে চাকৰি বাকৰিৰ ক্ষেত্ৰত সেইবিলাকো চাব লাগে উন্নতি কেতিয়াবা দেখা যায় যে কিছুমান মানুহৰ হাতত ধন ভাণ্ডাৰ থাকে যাক মানি ট্ৰায়াঙ্গল বুলি কয় সেইবিলাক ক'ব নালাগে মানি ট্ৰায়াঙ্গল থকা মানে সেই জাতকৰ হাতৰ পৰা টকা পইচা সহজতে ওলাই নাযায় সেইবিলাকৰ হাতত পইচা থাকেই টকা পইচা আৰু যদি আজি নাই কালি সোমাব হাতত আহি ওৰ পৰা আহি সোমাই জমা হৈ থাকিব নিজে নাজানে গতিকে মানি ট্ৰায়াঙ্গল যেটো আমাৰ কোৱা হৈছিল এটা সময়ত অক্ষয় ভাণ্ডাৰ সেইবিলাক জাতকে অক্ষয় ভাণ্ডাৰ তাৰ মানে সেই জাতকবিলাকৰ মানি ট্ৰায়াঙ্গল যদি থাকে হাতত এইবিলাক জাতকৰ আপোনাৰ টকা পইচা হাতৰ পৰা সহজতে নোহোৱা নহয় সদায় থাকেই গতিকে মই সেই বিষয়ে বৰ বেছি ক'ব নাযাওঁ মুখ্যতঃ মই আলোচনা কৰিম আজি শিৰোৰেখাৰ ওপৰত যে শিৰোৰেখাৰ ওপৰত কোৱা আছে যে শিৰোৰেখাৰ ওপৰত জাতক এজনৰ বিশেষকৈ মেধা শক্তিটো গম পোৱা যায় সেইদৰে বুদ্ধি বা দৈহিক শক্তি মানসিক দৃঢ়তাৰ বিষয় ঠিক এনেকুৱা বিষয় বস্তুবিলাক গম পোৱা যায় কাৰণ শিৰোৰেখাৰ লগত মই কৈছো যে এক মস্তিষ্ক ৰেখা বুলি কোৱা হয় দুটা নামত কোৱা হয় গতিকে সেই কাৰণে কৈছে যেটো মাইন্ড লাইন যাক কোৱা হয় মাইন্ড লাইন মনৰ কিছু কথা বহুত কথা গম পোৱা যায় সেই কাৰণে কৈছো যে তাৰ লগত মন যদি তাৰ লগত মেধা শক্তিৰ কথা আহি গ'ল
বুদ্ধিবৃত্তিৰ কথা আহিল, তাৰ লগত দৈহিক দৃঢ়তাৰো কথা আহি পৰে, গঠন লয়। অকল আয়ুস ৰেখাৰ ওপৰতে ভিত্তি কৰিলেও নহ'ব, কাৰণ তাৰ লগত আপোনাৰ চাব লগা হয় শিৰোৰেখা, তাৰ লগত হৃদয় ৰেখাৰো কথা আহি পৰে। গতিকে যিবিলাক জাতকৰ এই শিৰোৰেখা, বিশেষ এই ৰেখাডাল যদি আপোনাৰ এইডাল যদি ৰেখা ঠিক মই দেখুৱাই দিছোঁ, এনেকৈ দৃঢ় হৈ থাকে, স্পষ্ট হৈ থাকে, গভীৰ হৈ থাকে, সেই জাতক বা জাতিকাসকলৰ কথা হ'ল সেই জাতক জাতিকাসকল মানসিকভাৱে বহুত দৃঢ়তা থাকে, অৰ্থাৎ মানসিকভাৱে সবল হৈ থাকে। সেই জাতক জাতিকাসকল সাহসী হয়, স্পষ্টবাদী হয়, আৰু বিশেষকৈ সৎ নিয়নিষ্ঠ। যিবিলাক জাতক জাতিকাৰ শিৰোৰেখাডাল যদি এনেকৈ যদি স্পষ্ট হৈ থাকে, সেই জাতকসকল ক'ব পাৰি যে সেই জাতক নিয়নিষ্ঠ, সৎ প্ৰকৃতিৰ হ'ব। মনত দৃঢ়তা থাকে, মনত যিটো কৰিম বুলি ভাবে সেইটো যেনেকৈ নহওক কৰিব, ঠিক এনেকৈ যদি থাকে, বিশেষকৈ আয়ুস ৰেখাৰ লগত লাগি আছে কিন্তু একদম স্পষ্ট হৈ আছে, এই ৰেখাডালৰ কথা কৈ আছোঁ মই। বিশেষকৈ এইডাল হীৰা ৰেখা এনেকৈ স্পষ্ট থাকে, সেইবিলাক জাতকসকল সাহসী হয়, ন্যায়পৰায়ণ হয়, গতিকে মনত দৃঢ়তা থাকে, বাস্তৱবাদী হয়। এই ৰেখাডাল সকলোৰে আপোনাৰ আয়ুস ৰেখাৰ লগত সংযোগ হৈ আহিবনে? নাহে। মই প্ৰায় পাইছোঁ মই চাই থাকোঁতে। গতিকে সেইকাৰণে মই কৰিব লগা হ'ল, আকৌ নতুনকৈ কৈ দিছোঁ। যদি এই ৰেখাডাল ধৰক এই ৰেখাডাল আপোনাৰ কথা আহি পৰিল, আপোনালোকক মই কৈ দিছোঁ, কাৰণ মনৰ কথা থাকিল না মানুহজনৰ। আৰু যদি আপোনাৰ আমাৰ হাতৰ এই তৰ্জনী আঙুলিৰ তলৰখিনিকে কোৱা হয় বৃহস্পতিৰ ক্ষেত্ৰ, যিদৰে এইখিনি মধ্যমা তলৰখিনি কোৱা হয় শনিৰ ক্ষেত্ৰ, এইটো ৰবিৰ ক্ষেত্ৰ, এইটো বুধৰ ক্ষেত্ৰ। মুখ্য কথা আমি আলোচনা কৰিছোঁ যে এইটো শিৰোৰেখাৰ ওপৰত। এই শিৰোৰেখাডালটো গমেই পালে যে এই শিৰোৰেখাডাল আয়ুস ৰেখাৰ পৰাও চিধাই মংগলৰ ক্ষেত্ৰ আহিব পাৰে, হয়তো আপোনাৰ চন্দ্ৰৰ ক্ষেত্ৰলৈকে অলপ হেলনীয়া হৈ যাব পাৰে, যায় ভেৰাইটিছ টাইপৰ হ'ব, প্ৰত্যেকৰ কাৰো লগত নিমিলে। হাতৰ ৰেখা বিশ্লেষণ কৰা ইমান সহজ নহয়, মই কৈ দিছোঁ। তথাপিতো আপোনালোকৰ যিখিনি অকণমান নিজে কিছুতো গম পাব, কাৰোবাৰ না কাৰোবাৰতো মিলিব না। কথা আহিলে এতিয়া এই ৰেখাডাল আপোনাৰ আয়ুস ৰেখাৰ পৰা অহা নাই, আহি পেলাই এই মংগলৰ ক্ষেত্ৰ অহা নাই, শুক্ৰ মংগলৰ ক্ষেত্ৰ অহা নাই, বা চন্দ্ৰৰ ক্ষেত্ৰলৈ অহা নাই। এই ৰেখাডাল আপোনাৰ আহি গৈছে বৃহস্পতিৰ ক্ষেত্ৰ, এইটো বৃহস্পতিৰ ক্ষেত্ৰ, ঠিক আপোনাৰ ইয়াত লগ লগা নাই কিন্তু এনেকৈ আহি গৈছে, চাব। কিন্তু এইখিনি ক্ষেত্ৰ আকৌ বৃহস্পতিৰ ক্ষেত্ৰৰ পৰা আহিছে। গতিকে বৃহস্পতিৰ ক্ষেত্ৰৰ পৰা অহাৰ লগে লগে জাতক আগৰ যিটো কৈছোঁ অকণমান চেঞ্জিং হৈ যাব। গতিকে এই জাতক বা জাতিকাসকল সাধাৰণতে হ'ব কি ধাৰ্মিক হ'ব, বৃহস্পতিৰ ক্ষেত্ৰৰ পৰা আহিল না, ধাৰ্মিক হ'ব, সৎ মনোবৃত্তি, মানসিকতাটো সৎ মনোবৃত্তিৰ হ'ব, উন্নতিগামী, তাৰমানে কেনেকৈ জীৱনত উন্নতি লাভ কৰিব পাৰি সেইটো সদায় থাকিব। আৰু এই জাতক বা জাতিকাই কেতিয়াও অসৎ কৰ্মত লিপ্ত হ'ব নোৱাৰে, আৰু আনে যদি বেয়াকৈ কয় ভাল নাপায়, আঁতৰি থাকিব, বিশেষকৈ যদি বৃহস্পতিৰ ক্ষেত্ৰৰ পৰা হয়। কেতিয়াবা দেখা যায় এই ৰেখাডাল, মই মুচি দিলোঁ, এই ৰেখাডাল দেখা যায় আপোনাৰ ঠিক এনেকৈ আহে, একদম একাষৰ পৰা আহিব, বৃহস্পতিৰ ক্ষেত্ৰ আয়ুস ৰেখাৰ লগত অলপ দূৰত্ব বাঢ়ি গৈছে। আৰু যদি এনেকুৱা হৈ যায়, বৃহস্পতিৰ ক্ষেত্ৰৰ মাজেৰে পাৰ হৈছে, কিন্তু একদম আয়ুস ৰেখা য'ৰ পৰা উঠিছে তাৰ ওপৰৰ পৰা গৈছে। আগতে বৃহস্পতিৰ ডাইৰেক্ট মাজৰ পৰা দেখিছোঁ, এতিয়া আপুনি একদম কাষৰ পৰা গৈছোঁ, এনেকুৱাকৈ আপোনালোকে ভাব। তেতিয়া ভাবিব যে মোৰ দেখোন লগ নহ'ল, বহুতো কথা আহি পৰে না। এই জাতক জাতিকাসকল কিন্তু কথা হ'ল কি, মনৰ এটা দৃঢ়তা থাকে, স্থিৰমতি হয়। গতিকে এই জাতক
যিসকলৰ এনেকৈ আহিছে একদম কাষৰ পৰা আহিছে আয়ুস ৰেখাৰ ওপৰৰ পৰা অলপ গেপছ লৈ সেইবিলাক জাতক জাতিকা স্থিৰ মনৰ হয় আৰু এই জাতকসকল আনৰ কথা শুনিবলৈ খুব টান পায় মানসিকতাটো এইটো হ'ব যে আনে কিবা ক'লে নামানে নিজৰ সিদ্ধান্ত নিজে ল'ব সক্ষমতাটো ৰাখে বিশেষকৈ আৰু সেইমতে জীৱনত উন্নতি লাভ কৰে তাৰমানে নিজৰ নিজে কৰ্ম নিৰ্ধাৰণ কৰিব সক্ষমতাটো ৰাখে যিবিলাক জাতকৰ আয়ুস ৰেখাৰ পৰা অকণমান দূৰত বৃহস্পতিৰ ক্ষেত্ৰত ঠিক এনেকৈ একদম কাষৰ পৰা আহি যদি এই আপোনাৰ হয়তো চন্দ্ৰস্থানলৈকে এইখিনি যে চন্দ্ৰস্থান বা মংগল এইখিনি চাইডে আহি যায় বেছি তললৈ আহিলে মানসিকতাটো দুৰ্বল হয় সেইটো হ'ল কি চন্দ্ৰৰ ক্ষেত্ৰতে গতিকে মাজৰখিনিয়ে কৈছোঁ সক্ৰিয় মংগলৰ ক্ষেত্ৰই মেইনলি থাকে গতিকে সেই জাতকসকলে কথা আহি পৰে কি আনৰ কথা শুনিবলৈ টান পায় কাৰণ নিজৰ কৰ্ম নিজে নিৰ্ধাৰণ কৰিব আৰু সেইদৰে কৰ্ম নিৰ্ধাৰণ কৰি ভৱিষ্যত জীৱনত সফলতা লাভ কৰে চাওক কথা আছে শিৰৰ ৰেখাৰ লগত কেনেকুৱা এটা কথা সোমাই আছে আপোনালোকে গমে পালে গতিকে ঠিক এনেকুৱা কথা থাকে যদি আপোনাৰ এই আয়ুস ৰেখাডাল দেখা যায় কেতিয়াবা এই আয়ুস ৰেখাডাল থাকিলে এনেকৈ কাৰেকশ্যন এই শিৰৰ ৰেখাডাল এনেকৈ থাকিলে মই ক'লোঁ যে এই শিৰৰ ৰেখা যদি এনেকুৱাকৈ আহে আপোনাক কথাটো ক'লোঁ যে এই জাতক জাতিকাসকলে নিজে গতিকে আপোনাৰ কাৰোৰ লগত মানে কোনোবাই কিবা বেছি পৰামৰ্শ দিলে ভাল নাপায় কাৰণ নিজে নিজে সিদ্ধান্ত ল'ব আৰু সেইমতে নিজে কৰ্ম নিৰ্ধাৰণ কৰি ভৱিষ্যত জীৱন সফল হ'ব যদি তাৰ লগত কথা আছে দেই ভাগ্য ৰেখাডাল ছাপোৰ্ট কৰিব লাগিব বা ৰবি ৰেখা ছাপোৰ্ট কৰিব লাগিব অকল এডাল ৰেখাৰ পৰাই কিন্তু বহুত সেনেকুৱা নহয় কাৰণ যেতিয়া মনৰ কথা থাকিব তাৰ ভাগ্যৰ কথা আহিব আৰু ৰবি ৰেখাৰো প্ৰশ্ন আহি পৰে এইটো কথা তথাপিতো কৈ থলোঁ লামচামখিনি অকণমান আপোনালোকে নিজেও চাব পাৰিব তাকে সেইটো কথাই কৈছোঁ মই যদি আপোনাৰ এই শিৰ ৰেখাডাল মইতো ক'লোঁ ইয়াৰ পৰা আপোনাৰ আয়ুস ৰেখাৰ একদম ওচৰ বা আয়ুস ৰেখা চুই ফালে আহে প্ৰায় দেখাব চুই আহে মইতো ক'লোঁ গেপছৰ কথা ক'লোঁ বহুতে ভাবিব পাৰে মোৰ গেপছে আছে নানা কথা ক'ব পাৰে মই আচল কথাটো কৈ দিছোঁ আৰু যদি আপোনাৰ এই ৰেখাডাল যদি আপোনাৰ ভয় খাব নালাগে ঠিক কেতিয়াবা ওপৰ দেখাত ইয়াত আহি যাব পাৰে ঠিক এনেকুৱাকৈ দেখা আহিব লাগিছিল তলৰ ফালে গৈছে আপোনাৰ ওপৰৰ ফালে এইখিনি কিন্তু ৰবিৰ ক্ষেত্ৰ সেইটো মনত ৰাখিব যদি আয়ুস ৰেখাৰ এনেকৈ আহি পেলাই যদি ইয়াত যদি হৃদয় ৰেখা এই হৃদয় ৰেখাত যদি স্পৰ্শ কৰে তেতিয়াও শুভ বুলি কোৱা হয় আৰু ৰবিৰ ক্ষেত্ৰত গৈছে আৰু গতিকে সেই জাতকসকলো আপোনাৰ সৎ উদাৰ প্ৰকৃতিৰ হ'ব উন্নত মনৰ হয় মনবিলাক বিশেষকৈ উচ্চ হয় জাতক উচ্চাকাংক্ষী হ'ব যদি এই শিৰৰ ৰেখাই যদি আপোনাৰ এই ছাইড বিশেষকৈ অনামিকা আঙুল তলৰখিনি ৰবিৰ ক্ষেত্ৰত যদি এনেকৈ যদি হৃদয় ৰেখাত চুৱে সেই জাতকসকল মনবিলাক উদাৰ হয় উচ্চাকাংক্ষী হয় আৰু এই জাতকসকলো কিন্তু আপোনাৰ বিশেষ ক্ষতি তাৰ লগত ভাগ্য ৰেখাডাল লাগিব মই ইয়াত বেছি ইফাল সিফাল হোৱাৰ কাৰণে দেখুৱাই দিয়া নাই ভাগ্য ৰেখাডাল ইয়াৰ পৰা এনেকৈ গুচি যায় আপোনাৰ ঠিক এনেকৈ ওপৰলৈ গুচি যাব সেইটো ভাগ্য ৰেখাডালৰ কথা থাকে কিন্তু যদি ভাগ্য ৰেখাডাল সবল হৈ থাকে আৰু যদি শিৰৰেখা যদি আহি যদি ৰবিৰ ক্ষেত্ৰত তলত হৃদয় ৰেখা স্পৰ্শ কৰে সেই জাতকসকল উচ্চাকাংক্ষী হয় বিশেষকৈ আৰু তাৰ লগত সেই জাতকসকলে বিশেষ ক্ষতি লাভ কৰিবলৈ সক্ষম হয় জীৱনত তাৰ বাহিৰেও চাব এইটো কেতিয়াবা দেখা যায় আপোনাৰ আমাৰ কথা হ'ল কি কেতিয়াবা দেখা যায় এই শিৰৰেখাডাল ঠিক এনেকৈ আহি ইয়াত আহিল এনেকৈ আহিবই দুটা চাইডে আহিব এইটো সক্ৰিয় মংগলৰ ক্ষেত্ৰত নহ'লে চন্দ্ৰৰ ক্ষেত্ৰত নামিব খুব বাকী খুব একদম ৰিয়াৰ এইবিলাক আহি ঘূৰিয়াই আহিম সেইবিলাক খুব কম এশৰ মাজত একজনো নহয়
মুখ্য কিন্তু এনেকুৱাকৈ ৰেখা পাবই বিশেষকৈ। যদি এনেকৈ যে শিৰৰেখাডাল আহি তাৰ লগত যে সহায়ক বুলি কৈছে, এই সহায়ক মানে ধৰা আৰু থাকিব পাৰে, সৰুকৈ থাকিব পাৰে, ঠিক এনেকুৱা, এইটো সহায়ক বুলি কয়। সহায়ক শিৰৰেখা খুব কম মানত থাকে, এই কেতিয়াবা 2-1জন একদম ৰেয়াৰ বুলি কয়। এই জাতকসকল কিন্তু অত্যন্ত মেধাশক্তি সম্পন্ন হয় চবে। কিন্তু শিৰৰেখা যদি কাষত যদি এনেকৈ যদি আকৌ সমান্তৰাল শিৰৰেখা থাকে, সেই জাতক জাতিকাসকল অত্যন্ত মেধাসম্পন্ন ব্যক্তি হয়, প্ৰখৰ বুদ্ধি হয়, খুব ৰেয়াৰ। আপোনালোকে দেখিছে যে মেট্ৰিকত ইমান দিয়ে, কিন্তু এই মাজেৰে কেইজনে যায়, 10জন, ঠিক এনেকুৱা কণ্ডিশ্যন। তাৰমানে প্ৰখৰ বুদ্ধি সম্পন্ন হয়। আৰু এই জাতকসকলে নিজৰ বুদ্ধিৰ দ্বাৰা যিকোনো কামক সহজ কৰি ল'ব পাৰে, যিকোনো কামত সহজ কৰি আনিব পাৰে। আৰু জীৱনত যি কৰ্মতে হাত নিদিয়ক কিয় সফলতা লাভ কৰে, আৰু এটা সময়ত অৰ্থশালী হৈ যায়। গতিকে আপোনালোকে গমেই পালে। তাৰ লগত এইটো হ'ল আপোনাৰ বিশেষকৈ শিৰৰেখা যদি সমান্তৰালকৈ এনেকুৱাকৈ ৰেখা থাকে। আৰু কেতিয়াবা হয় কি, কেতিয়াবা দেখা যায় যে এই শিৰৰেখাত আপোনাৰ ঠিক এনেকৈ যদি চতুৰ্ভুজ হৈ থাকে, দেখিব চতুৰ্ভুজ হৈ থাকে, এইটো অত্যন্ত শুভ সূচক। এইবিলাক এই জাতকবিলাকৰ গোটেইখিনি মানসিকতাৰ পৰা বিশেষকৈ জীৱনত উন্নতি সূচক হৈ থাকে, মধ্যবয়সত হ'লেও শেষ মুহূৰ্তত হ'লেও হ'ব। গতিকে এইকেইটা বিশেষকৈ শিৰৰেখাৰ শুভ শিৰৰেখা বুলি ক'ব পাৰি। আৰু ইয়াত কোনো কাটা কুটা থাকিব নালাগে। ঠিক এনেকুৱাকৈ যদি ৰেখা থাকে তেতিয়াহ'লে আপোনালোকে মই যিখিনি কৈছোঁ ঠিক এনেকুৱাই ফলে পাব। কথা আছে যে হাতৰ ৰেখাই মিছা নকয়, কিন্তু চাব জানিব লাগিব। কাৰণ এটা জটিল মানে বিচাৰ বিশ্লেষণ। কাৰণ আপোনাৰ এটা লক্ষ্য কৰিলেই নহ'ব যে আমাৰ অমুক আছে, মোৰ নহ'ল একো, কিন্তু আপোনাক আন এটাই বাধা দি থৈ দিছে। কথা হ'ল সেইখিনিতে। গতিকে আপোনালোকক মই কৈ দিছোঁ যে হাতৰ ৰেখা বিশ্লেষণ এক জটিল প্ৰক্ৰিয়া বুলি কোৱা হয়, আৰু খুব সূক্ষ্মভাৱে চোৱাটো কৰ্তব্য। তথাপিতো লামচাম যিখিনি সন্মুখত পৰি যাব সেইখিনিতো হ'বই, চকুত পৰিব আপোনাৰ। যদি আপোনাৰ ৰেখা যদি ভাগ্যৰেখা যদি ভাল হৈ থাকে, এনেই চকুত পৰিব ভাগ্যৰেখাডাল বা শিৰৰেখাডাল এনেই পৰিব। কিছুমান থাকিব সৰু সুৰা কাটা কাটিটো অহাৰ পৰা এইপিনে দেখা যাতে সেইটো কাটাটো নাই ৰেখা। মই কিছুমান কটাকটিৰ প্ৰশ্ন আহে কি আপোনাৰ যিকোনো ৰেখাৰ কটাকটি এইটো পোৱাই, যিটোত আপোনাৰ ধৰক এনে থাকিল কাটা, সেইটোকে কাটি অলৰেডি আপোনাৰ ধৰক এডাল আপোনাৰ ভাগ্যৰেখা গুচি গ'ল, এডাল ভাগ্যৰেখা গুচি গ'ল, ইয়াৰ ভাগ্যৰেখাডাল ইয়াৰ পৰা গুচি গ'ল এনেকৈ। ইয়াতো ক্ৰছ হ'বই, বা ইয়াতো হৃদয়ৰেখা কাটিছে বা ইয়াত হৃদয় কাটিছে, সেইটো কোৱা নাই। কোৱা হৈছে যে ইয়াৰ পৰা এনেকৈ যদি আপোনাৰ যদি কিবা যদি কাটা যায়, এনেকৈ কাটা যদি যায়, কাটা হৈ থাকে এনেকৈ, এইটো কটাকটি কয়। গতিকে কটাকটিৰ শব্দটো চাব। গতিকে আপোনালোকে নিশ্চয় মই যিখিনি ক'লোঁ এইকেইটা হ'ল মুখ্যতঃ শুভ শিৰৰেখাৰ কথাই কৈছোঁ। কাৰণ এনেকুৱা ৰেখা যিবিলাকত থাকে, মই যিখিনি কৈছোঁ ঠিক সেনেকুৱা। আৰু এইবিলাক খুব ভাল। এইবিলাক জাতক জাতিকা মানসিকভাৱে অতি দৃঢ়, সংকল্পবদ্ধ জীৱন এটা লৈ কৰিম বুলি ভাবি কৰিব পাৰে। আজিলৈ এৰিছোঁ। নিশ্চয় আপোনালোকে ভালেই পাব, কিছু হ'লেও জানিব। বহুত দীঘল হৈ যায় গোটেইখিনি আলোচনা কৰিব গ'লে, সেইকাৰণে মই কেইটামান বিষয়বস্তুৰ ওপৰতহে কৰিছোঁ। ৰেখাৰ গঠন প্ৰক্ৰিয়া, যিসকলে আপোনাৰ নতুনকৈ চাই আছে সেইসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, কেনেকুৱা পালে।
আৰু যদি কোনোবাই যদি আৰু যে ৰেখাৰ যদি কিবা ৰেখাৰ ওপৰত জানিব বিচাৰে অলপ কমেণ্ট কৰিলে হ'ল মই সেইমতে আকৌ কিছু চালি জাৰি কৈ দিম কোনটো বিষয় জানিব বিচাৰে আছে বহুত আগতে দিয়াই আছে চাই ল'ব পাৰে আপোনালোকে এৰিছোঁ সকলোৰে মংগল হওক তাকে কামনা কৰিলোঁ